নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় সকলোৰে ভাল। আজি আকৌ এটি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। আৰু আজিৰ ভিডিঅ'টি আপোনালোকক দেখাম কেনেধৰণেৰে আপোনালোকে চাদৰৰ সূতাৰে এনেকুৱা ধৰণৰ সুন্দৰ দহি গাঁঠিব পাৰিব সহজে। তেনেহ'লে বলকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া দেখিছেনে, প্ৰথমে আমি চাদৰখন এনেকুৱা ধৰণেৰে থৈ ল'ব লাগিব টেবুল নাইবা বিচনাৰ ওপৰত, আৰু ওপৰত এটা গধুৰ বস্তু থৈ ল'ব, গাৰু নাইবা বাস্কেট। আৰু এতিয়া চাদৰখনৰ যিবিলাক সূতা আছে এইবিলাক দেখিছেনে, মই এতিয়া আধাখিনি মানে গাঁঠি মাৰিলোৱে। আৰু কেনেকুৱা ধৰণে গাঁঠিটো দিব লাগে এয়া চাওকচোন। প্ৰথমে কিন্তু মানে চাদৰখনৰ সূতাখিনি মানে এয়া দেখিছেনে কিমানটো জোখত ল'ব, কিন্তু প্ৰথমে যিটো জোখত সূতাৰ গাঁঠিটো মাৰিব আটাইখিনি সমান জোখতে গাঁঠিটো মাৰিব লাগিব। এনেকুৱা ধৰণেৰে আপোনালোকে চাদৰখনৰ দুইটা মানে আগ এনেধৰণেৰে আপোনালোকে সুন্দৰকৈ গাঁঠি মাৰি ল'ব লাগিব প্ৰথমতে। আৰু খুবেই সহজ এনেকুৱা ধৰণেৰে চাদৰৰ দহি বাতিবলৈ। আৰু তাকে ভাবিলোঁ আজি আপোনালোকলৈ নতুন এটা বেজীৰে নহয়, আপোনাৰ বেজী ইয়াত ব্যৱহাৰ কৰিব নালাগে। মানে এনেকুৱা ধৰণেৰে যদি আপোনালোকে দহি চাদৰৰ সূতাখিনিৰে মানে গাঁঠে, তেতিয়া বহুদিনলৈকে মানে চাদৰৰ দহিখিনি কেতিয়াও খোল খাই নপৰে আৰু দেখিবলৈও ভাল লাগে। মানে দুটা কালাৰৰ হয়, যিটো চাদৰৰ আপোনাৰ গাৰ সূতাটো আছে চাদৰখনৰ, আৰু মানে ফুলৰ ৰংটো ইয়াত দুইটা ৰং উজ্বলি উঠে, দেখিবলৈ দহিকেইটা ভাল লাগে। আৰু এতিয়া দেখিছেনে মই কেনেকুৱা ধৰণেৰে পকাই পকাই গাঁঠিটো মাৰিছোঁ। গাঁঠিকেইটা কিন্তু একেবাৰে সমান জোখত হ'ব লাগে। আৰু এয়া দেখিছেনে মই সমানে সমানে ভাগ কৰি লৈছোঁ। আৰু আমি এতিয়া এইখন দুইটা আগ এনেধৰণেৰে কৰিব লাগিব, এনেধৰণেৰে পকাই পকাই। আৰু বহুতেই হয়তো জানেই আৰু বহুতেই নাজানিবও পাৰে। যিসকলে নাজানে তেওঁলোকে মোৰ এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব বুলি ভাবিছোঁ, সেইবাবে আপোনালোকলৈ ভিডিঅ'টি আগবঢ়াইছোঁ। আৰু এতিয়া মোৰ এয়া দেখিছেনে চাদৰখনৰ মানে সূতাখিনি গাঁঠি মাৰি হৈছে। আমি কিন্তু দুইটা আগ চাদৰৰ এনেধৰণে প্ৰথমে গাঁঠি মাৰিব লাগিব একেবাৰে সমান জোখত। এয়া দেখিছেনে মোৰ এটা আগ সম্পূৰ্ণ হ'লেই আনটো আগো আমি একেধৰণেৰে কৰিব লাগিব সমান জোখত। দেখিছেনে, একেবাৰে সমান জোখত এনেধৰণে গাঁঠিকেইটা মাৰি ল'ব লাগিব প্ৰথমে। আৰু এতিয়া কেনেধৰণেনো আমি থুপিবিলাক লগাম আপোনালোকক দেখাম, ভিডিঅ'টি চাই যাওক। আৰু প্ৰথমে এয়া চাওকচোন, ইয়াত এতিয়া দুটা কালাৰ উঠিছে। এতিয়া মই এয়া আধাখিনি কৰি ল'লোঁ, আৰু এতিয়া আপোনালোকক দেখাম মইনো কেনেধৰণেৰে থুপিকেইটা লগাইছোঁ। ইয়াত কিন্তু দুটা কালাৰ উঠিছে থুপিখিনিত, নহয়নে বাৰু? চাদৰখনৰ ৰংটো আৰু ফুলৰ ৰংটো, যিহেতু মই দহি থোপা লগাইছোঁ মানে সেইবাবে ইয়াত দুটা ৰং উঠিছে আৰু দেখিবলৈ সুন্দৰ লাগে, নহয়নে বাৰু এনেকৈ? আৰু এতিয়া আপোনালোকক দেখাম মইনো কেনেধৰণে এই থুপিবিলাক লগাইছোঁ। আপোনালোকে ভালদৰে মনোযোগ দিলে নিশ্চয় আপোনালোকেও সহজে নিজেই নিজৰ চাদৰখন ঘৰতে দহি গুঠি ল'ব পাৰিব। আৰু এনেকুৱা এয়া এতিয়া সমানে দহিটো ভালদৰে কাটি ল'ব। আৰু এতিয়া মই কেনেধৰণে থুপিবিলাক লগাওঁ আপোনালোকে চাই যাওক। এয়া দেখিছেনে, এনেকুৱা ধৰণৰ নেচা নেচাকৈ সূতাবিলাক উলিয়াই ল'ব প্ৰথমতে। আৰু এতিয়া চাদৰখনৰ দুটা গাঁঠি এনেধৰণে লৈ একেলগে এয়া এনেধৰণে পকাব। পকাই
তাৰ পাছত এনেধৰণে এটা পাক দি এনেধৰণে সূতাখিনি উলিয়াই মানে এটা পাক দিব আৰু ভালদৰে এনেধৰণেৰে ধৰি টানিব আৰু এনেধৰণেৰে সূতা নেচাৰ লগত চাদৰখনৰ সূতাখিনিও ভালদৰে ধৰি ল'ব আৰু তাৰ পাছত এয়া দেখিছেনে ভালদৰে এনেধৰণে টানি ল'ব আৰু তাৰ পাছত বেজিৰ ইয়াত আমি ব্যৱহাৰ নকৰোঁ যিহেতু গুলি সূতা দুডলীয়াকৈ লৈ এয়া 3 পাকমান দিব তাৰ পাছত এয়া এনেধৰণে ওপৰত 3টামান গাঁঠি দি দিব আৰু এনেধৰণেৰে দহিটো যদি গাঁঠে আপোনালোকে মানে দেখিবলৈও ভাল লাগে দুটা কালাৰ ফুটি উঠে দহিকেইটা আৰু লগতে বহু দিনলৈ দহিখিনি কেতিয়াও খুলি নপৰে আৰু এইটো ডিজাইনত যদি আপোনালোকে আগে কৰা নাই নিশ্চয় এই ভিডিঅ'টো চাই কৰি চাব খুবেই সহজে খুবেই সকলোৱে গাঁঠিব পাৰে নহয়নে বাৰু এনেকুৱা ধৰণেৰে আপোনালোকে গাঁঠিব পাৰেনে যদি নাজানে নিশ্চয় এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব বুলি ভাবিছোঁ আৰু এয়া দেখিছেনে মই কেনেধৰণেৰে দহিখিনি গাঁঠি গৈছোঁ আপোনালোকেও মোৰ ভিডিঅ'টো চাই নিশ্চয় উপকৃত হ'ব আৰু আজিৰ ভিডিঅ'টি আপোনালোকৰ চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু যদি চাই ভাল পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি ৰাখিব আৰু যেতিয়াই মই নতুন নতুন ভিডিঅ'সমূহ আগবঢ়াওঁ তেতিয়াই আপোনালোকে পোনপ্ৰথমে চাব পাৰে ধন্যবাদ।